কংগ্ৰেছৰ বৰঘৰত ক্ষমতাৰ ৰাজনীতি এইবাৰ জ্যেষ্ঠ নেতাৰ টাৰ্গেট অংকিতা দত্ত যুৱ কংগ্ৰেছৰ নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে জিলাই জিলাই পদত্যাগৰ ঢৌ ক্ষমতা কেন্দ্ৰিক ৰাজনীতিৰ চক্ৰবেহুত যুৱ কংগ্ৰেছীৰ সভানেত্ৰী অংকিতা দত্ত জ্যেষ্ঠ কংগ্ৰেছীৰ পুত্ৰৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত অসম প্ৰদেশ কংগ্ৰেছৰ সভানেত্ৰী ডক্টৰ অংকিতা দত্তক ৰাজনৈতিকভাৱে হত্যাৰ ব্লুপ্ৰিণ্ট আমাৰ কথাটো হৈছে যে মোৰ কমিটিখন ছেপ্টেম্বৰৰ 12 তাৰিখে এনাউন্স কৰিছে 14 অক্টোবৰত আমাৰ ফাৰ্ষ্ট কাৰ্যনিৰ্বাহক সভা হৈছে কেইবাখনো জিলা সভাপতি দিয়া হৈছে নতুনকৈ তাৰ পাছত হঠাতে কেনেকৈ ইলেকশ্যন এনাউন্স কৰিলে আমাৰ ইয়াত তত্ত্ব বিধায়ক আছে বৰ্ধন যাদৱ এইজন হয় তেওঁ গ্ৰেফতাৰ হৈছে NSCY প্ৰদেশ অধ্যক্ষ সহিত 4 গ্ৰেফতাৰ ৰামজছ কলেজৰ এডমিশ্যন স্কেমত তেওঁ গ্ৰেফতাৰ হৈছিলে আজি মানে কোনে তেওঁক পইচাৰ টোপোলা দিলে কি কংগ্ৰেছ কৰি থকা আমাৰ যুৱসকলক আঁতৰাবলৈ চেষ্টা কৰিছে স্বীকৃতি নালাগে অঞ্জন দত্তৰ তেজ আছে সাহসৰে মই ৰাজনীতি কৰিছোঁ দেউতা হেৰুৱাৰ পিছত যে এই পৰ্যায়ে পাইছোঁ ব্লু ব্লাড নহয় কাৰোবাৰ সন্তান হোৱাৰ কাৰণে পোৱা নাই মই জানো মই কিমান কষ্ট কৰিছোঁ সেইকাৰণে মোৰ লগত যিটো হৈছে যে কেৱল মোৰ লগত নহয় ষ্ট্ৰাগলাৰ্ছবিলাকৰ লগত যাৰ হাতত কাৰো হাত নাই ওপৰত পূৰ্বৰ পৰিকল্পনা অনুসৰিয়ে অসমত ভাৰত জোড়ো কাৰ্যসূচীৰ অন্তিম দিনটোতে যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অংকিতা দত্তক আঁতৰাবৰ বাবে ঘোষণা কৰা হ'ল যুৱ কংগ্ৰেছৰ নিৰ্বাচন আৰু সদস্য ভৰ্তি অভিযান দেশৰ আন ৰাজ্যক বাদ দি কেৱল অসমত যুৱ কংগ্ৰেছৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ লোৱাত ক্ষুণ্ণ জিলা যুৱ কংগ্ৰেছ সমিতিসমূহ লগে লগে উঠিল পদত্যাগৰ জোৱাৰ বৃহস্পতিবাৰৰ নিশাৰ পৰা এতিয়ালৈকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে ডিব্ৰুগড় জিলা যুৱ কংগ্ৰেছ তিনিচুকীয়া জিলা যুৱ কংগ্ৰেছ আমগুৰি বিধানসভা যুৱ কংগ্ৰেছ শিৱসাগৰ জিলা যুৱ কংগ্ৰেছ ওদালগুৰি জিলা যুৱ কংগ্ৰেছ মৰিগাঁও জিলা যুৱ কংগ্ৰেছ নলবাৰী জিলা যুৱ কংগ্ৰেছ আৰু ধেমাজি জিলা যুৱ কংগ্ৰেছৰ সভাপতিসকলে ভাৰত জোড়ো আন্দোলনেই হওক বা আন দলীয় কাৰ্যসূচীত সন্মুখৰ পৰা নেতৃত্ব দিয়া অংকিতা দত্তৰ উত্তৰণত জ্যেষ্ঠ কংগ্ৰেছী ৰকিবুল হুছেইন দীৰ্ঘদিনৰ পৰা শংকিত আছিল বুলি দলীয় সূত্ৰত প্ৰকাশ ৰকিবুল হুছেইনৰ পৰিকল্পনা অনুসৰিয়ে পৰৱৰ্তী যুৱ কংগ্ৰেছৰ সভাপতি পদত ত্ৰিপুৰাৰ পৰিতোষ ৰয়ক অধিষ্ঠিত কৰিবৰ বাবেহে এই নিৰ্বাচন অনুষ্ঠিত কৰা হৈছে একমাত্ৰ অসমত যাৰ দ্বাৰা অনাগত সময়ত NSCYৰ সভাপতিৰ বাবে প্ৰজেক্ট কৰা হৈছে ৰকিবুল হুছেইনৰ পুত্ৰক ইফালে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সৈতে কোনো আলোচনা নকৰাকৈ নিখিল ভাৰত যুৱ কংগ্ৰেছৰ অসমৰ দায়িত্বত থকা এইজন বিতৰ্কিত বৰ্ধন যাদৱৰ ভূমিকাক লৈ সৃষ্টি হৈছে ৰহস্যৰ বিষয়টোত প্ৰতিক্ৰিয়া অংকিতা দত্তৰ যোৱাকালি আমি এটা ইমেইল পালোঁ আৰু এই ইমেইলটো APCC সভাপতি ভূপেন বৰা ডাঙৰীয়াও পাইছে আৰু CLP লিডাৰ দেৱব্ৰত শইকীয়াও পাইছে আৰু তাত লেখা আছে আজি 2টা বজাত ৰাজীৱ ভৱনত এখন প্ৰেছ মিট দি পেলাই আনাউন্স কৰিব যুৱ কংগ্ৰেছৰ নিৰ্বাচন আৰু ইলেকশ্যন প্ৰচেছ মেম্বাৰশ্বিপ এতিয়া কথা হ'ল ভাৰত জোড়ো যাত্ৰাত যুৱ কংগ্ৰেছৰ আজি অকল অংকিতা দত্ত কেৱল অংকিতা দত্ত পৰা নাই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ কেইবাখন জিলাৰ সভাপতি 126 এছেম্বলি প্ৰেচিডেণ্টক ডিজলভ কৰিছে PYC কমিটিক ডিজলভ কৰিছে কি ভিত্তিত এইটো কৰা হ'ল আমাৰ কমিটিখন 12 ছেপ্টেম্বৰত মুকলি কৰা হৈছিলে উইথ দ্য এপ্ৰুভেল অফ অল ইণ্ডিয়া ইউথ কংগ্ৰেছ 14 অক্টোবৰত আমাৰ ফাৰ্ষ্ট এক্সিকিউটিভ হৈছে কিছুমান জিলা সভাপতি আছে যোনে দায়িত্ব লোৱা 15 দিন হৈছে আজি ভাৰত জোড়ো যাত্ৰাত কষ্ট কৰি আছিলে শদিয়াৰ প্ৰেচিডেণ্ট তিনিচুকীয়া কালি ৰিজাইন দিছে ডিব্ৰুগড়ৰ প্ৰেচিডেণ্টে ৰিজাইন দিছে শিৱসাগৰৰ প্ৰেচিডেণ্টে ৰিজাইন দিছে কিয় দিছে আমাক আন্ধাৰত ৰাখি পেলাই কিয় এনেকৈ আমাৰ ইজ্জত আমাৰ মান সন্মান নাই নেকি ইফালে যুৱ কংগ্ৰেছৰ নিৰ্বাচনক লৈ ৰাজ্যজুৰি যুৱ কংগ্ৰেছীয়ে পদত্যাগ কৰাত বিব্ৰত কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব সকলোৱে অংকিতা দত্তক অপসাৰণ কৰা হোৱা নাই বুলি নিজৰ দায়িত্ব সামৰিব বিচাৰিছে ঠিকেই কিন্তু এই সময়ত কিয় নিৰ্বাচন অনুষ্ঠিত কৰিব লগা হ'ল উত্তৰ নাই কাৰোৰে হাতত কি ভূপেন বৰা কি দেৱব্ৰত শইকীয়া সকলোৰে কেৱল দায়খৰা মন্তব্য আসলে কথাটো হৈছে এনেকুৱা যে প্ৰত্যেকটা 2 বছৰ মূৰে মূৰে ইলেকশ্যনটো হয় কমৰুল যেতিয়া আছিলে তাৰপিছতে হয়তোবা আমি দেখিছোঁ অংকিতাক দেওয়া হৈছে তাৰপিছতে ইলেকশ্যনটো আমাৰ ডিউ আছিলে অসমৰ ইলেকশ্যনটো ডিউ আছিলে ইমান দিন আমি ইলেকশ্যন কৰিব পৰা নাই ইউথ কংগ্ৰেছৰ হয়তোবা কৰিব পৰা নাই এতিয়া হয়তোবা হাইকমাণ্ডে বিচাৰিছে বা অল ইণ্ডিয়া ইউথ কংগ্ৰেছে বিচাৰিছে একৰ্ডিংলি এনেকুৱা নহয় যে টাৰ্মটো কেতিয়া শেষ হয় যে যেতিয়া ইলেকশ্যন হয় ইলেকশ্যন হোৱাৰ 2 বছৰ বা 3 বছৰ পিছতে টাৰ্মটো শেষ হয় তো মই ভাবোঁ যে
অংকিতা দত্তক যেতিয়া দেওয়া হয়েছে তেতিয়া এইটো ইলেক্টেড নাছিলে আৰু এইটো বিষয়টোলৈ মই জ্ঞাত নহয়, কিন্তু বৰ্ধন যাদৱ ইয়াৰ পূৰ্বে অসমৰ NSYৰ তত্ত্বাৱধায়ক আছিল বুলি মই গম পাওঁ আৰু তাৰপিছত তেওঁৰ কাম কাজৰ পাৰদৰ্শিতা দেখি বোধকৈ তেওঁ যুৱ কংগ্ৰেছৰ দায়িত্ব দিছে, সেইকাৰণে এতিয়া তেওঁ যুৱ কংগ্ৰেছলৈ আহিছে। উল্লেখ্য যে শুকুৰবাৰে পুৱা অংকিতা দত্তই বিষয়টো সন্দৰ্ভত সাক্ষাৎ কৰিছিল অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিঙক, কিন্তু বিষয়টোৰ পৰা নাহিল বিশেষ আশাব্যঞ্জক ফল। সেয়েহে এতিয়া যিকোনো মুহূৰ্তত অসম কংগ্ৰেছৰ সৃষ্টি হ'ব পাৰে এক অভাৱনীয় পৰিৱেশ পৰিস্থিতিৰ। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।